আজি এটা নতুন ভিডিঅ' তোমালোকৰ ওচৰত লৈ আহিছোঁ। সপ্তম শ্ৰেণীৰ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। প্ৰশ্ন উত্তৰসমূহ তোমালোকে মোৰ চেনেলটোতে পাবা। তোমালোকে আৰু বেলেগ চেনেল ভিজিট কৰিব নালাগে। ৱৰ্কশ্বপত থকা অৰ্থাৎ কৰ্মপুতিত থকা তোমালোকৰ আটাইকেইটা প্ৰশ্ন উত্তৰো ইয়াতে তোমালোকে পাবা। চ' তোমালোকৰ পাঠ 13টো কি হ'ব? ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা। এইটো আমি ইতিমধ্যে তোমালোকে পাঠত কি পঢ়িলা? প্ৰশাসন মানে কি পঢ়ি আহিলা হয়নে? এডমিনিষ্ট্ৰেটিভ মানে কি? আমাৰ ভাৰতবৰ্ষৰ গোটেই দেশখন কেনেধৰণৰ পৰিচালনা হয়, কি থাকে? লোকসভা থাকে, ৰাজ্যসভা থাকে, তাৰপিছত কি থাকে কোৱাচোন? লোকসভা ৰাজ্যসভা থাকে, তাৰপিছত লোকসভা ৰাজ্যসভাৰ কথা পঢ়িলা। লগতে আৰু কি পঢ়িলা কোৱাচোন? ৰাষ্ট্ৰপতিৰ কথা তোমালোকে পঢ়ি আহিলা। লগতে সংবিধানখনৰ কথাও পঢ়ি আহিলা হয়নে? এতিয়া শাসন ব্যৱস্থা তোমালোকে কেন্দ্ৰীয় চৰকাৰ শাসন ব্যৱস্থাটোৰ বিষয়ে পঢ়ি আহিলা। কিন্তু তোমালোকে এতিয়া ৰাজ্য চৰকাৰ, প্ৰত্যেকখন ৰাজ্যতে একোখনকৈ কি থাকে? চৰকাৰ থাকে। এতিয়া তোমালোকে মেপখন দেখিছা, ইয়াতে থকা এইবিলাক হ'ল ৰাজ্য, যেনে অৰুণাচল, তাৰপিছত এইবিলাক অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ছিকিম। এইখিনিক কেন্দ্ৰ কৰি আমাৰ কি কোৱা হয়? নৰ্থ ইষ্ট বুলি কোৱা হয়। ঠিক আছে। চ' এইখিনিক কেন্দ্ৰ কৰি কি বুলি কোৱা হয়? নৰ্থ ইষ্ট। চ' নৰ্থ ইষ্টত কেইখন ৰাজ্য আছে তোমালোকে কাউণ্টিং কৰিবা আৰু কমেণ্ট বক্সত এতিয়া জনাই দিয়া। চ' নৰ্থ ইষ্টত থকা এই ৰাজ্যকেইখনৰ প্ৰত্যেকৰে কি প্ৰশাসন ব্যৱস্থাটো বেলেগ বেলেগ হয়। ঠিক আছে। চ' এই বিষয়ে আমি পঢ়িম এই লেচনটোত। লগতে তোমালোকে ইয়াত দেখিছে লাডাখ, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, উত্তৰাখণ্ড, হাৰিয়ানা, ছত্তীশগড়, দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হয়। উত্তৰ প্ৰদেশ, তাৰপৰা নেপাল আমাৰ এখনকে নেইবাৰিং কাণ্ট্ৰি অৰ্থাৎ চুবুৰীয়া দেশ। চুবুৰীয়া দেশ ইয়াত কি আছে চোৱাচোন? চুবুৰীয়া দেশ কি আছে? এখন আছে নেপাল, তাৰপিছতে কি আছে? আমাৰ আফগানিস্তান আছে, আৰু পাকিস্তান হৈছে আমাৰ চুবুৰীয়া দেশ। লগতে এইফালে তোমালোকে যদি চোৱা এই বাংলাদেশো এখন দেশ। ঠিক আছে। এই দেশকেইখন হৈছে আমাৰ চুবুৰীয়া দেশ। আৰু আমাৰ ভূটান যে দেখিছা, ভূটানো এখন চুবুৰীয়া দেশ। ঠিক আছে, মেপত থকা। তাৰোপৰি তোমালোকে ইয়াতে আটাইকেইখন ৰাজ্য তোমালোকে ধুনীয়াকৈ দিয়া আছে। চ' আমাৰ এখন হৈছে সম্পূৰ্ণ ভাৰতবৰ্ষৰ মেপ। এতিয়া তোমালোকে যে তলত দেখিছা শ্ৰীলংকাও এখন পৃথক দেশ হয়। ভাৰতৰ লগত এতিয়া সংযোগ নাই। শ্ৰীলংকা এখন পৃথক দেশ। এতিয়া তোমালোক প্ৰশ্ন আহিব পাৰে, ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ কেইখনমানৰ নাম লিখা। তোমালোকে কি লিখিব লাগিব? শ্ৰীলংকা লিখিব লাগিব হয়নে? তাৰপিছত তোমালোকে কি লিখিবা? বাংলাদেশ লিখিবা। তাৰপিছত কি লিখিবা? বাংলাদেশ লিখিবা। তাৰপিছত চীন লিখিবা। চীন দেখিছানে ওপৰত? ঠিক আছে, চীন লিখিবা। তাৰপিছত কি লিখিবা কোৱাচোন? নেপাল লিখিবা, ভূটান লিখিবা, পাকিস্তান লিখিবা, আৰু ইফালে আফগানিস্তান আছে ওপৰত। চ' আফগানিস্তানত তোমালোকে লিখিবা। এতিয়া তোমালোকৰ তলৰ ফালে কি দিছে চোৱাচোন ধুনীয়াকৈ। তোমালোকক ভাৰতৰ মানচিত্ৰখন মন কৰিব দিছে। আৰু আমাৰ টোটেল মুঠ ৰাজ্য, মই ইতিমধ্যে প্ৰশ্ন সুধিছিলোঁ তোমালোক ইয়াত দিয়া আছে আমাৰ ভাৰতবৰ্ষৰ মুঠ ৰাজ্য কেইখন হয়? ৰাজ্য 28খন হয়। আৰু লগতে 8খন কেন্দ্ৰীয় শাসিত কি আছে? অঞ্চল আছে। ঠিক আছে, 8খন কি আছে? কেন্দ্ৰীয় শাসিত অঞ্চল। যেনে লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান নিকোবৰ, এইবিলাক হৈছে কি আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰ লগতে মই যে আৰু দিলোঁ দিল্লী আমাৰ কি হয়? কেন্দ্ৰীয় শাসিত অঞ্চল হয়। ঠিক আছে। চ' এইবিলাক তোমালোকে ডিপলি পাবা পাঠটিত। মই পাঠটি তোমালোক কণমানি বুজাই দিছোঁ। তোমালোক প্ৰশ্ন উত্তৰৰ প্ৰতি মই বেছি ফ'কাছ কৰিছোঁ। এতিয়া তোমালোকক ইয়াতে প্ৰশ্ন এটা কৈ সুধিছে, ভাবি চোৱা বুলি কৈছে। চ' ভাবি চাই তোমালোকক উত্তৰটো কৰিব দিছে। তোমাৰ অঞ্চলত ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা কি জনকল্যাণমূলক কাম বা আঁচনিৰ সুবিধা তুমি পাইছা? এতিয়া আমাৰ ৰাজ্যখনৰ নাম কি হয়? আমাৰ ৰাজ্যখনৰ নাম হয় অসম হয়নে? আমাৰ ৰাজ্যখনৰ কি নাম হয়? অসম কিন্তু দেশ নহয় দেই। অসম হৈছে আমাৰ ৰাজ্য। ঠিক আছে। এই ৰাজ্যখনত তোমালোকৰ যি প্ৰশাসনে অৰ্থাৎ চৰকাৰ বুলি ক'লোঁ মই থুলতে, চৰকাৰে প্ৰদান কৰা কি জনকল্যাণমূলক আঁচনি তোমালোকে সুবিধা পাইছা? যেনে তোমালোকে লিখিব পৰা, আমি পাইছোঁ কিহৰ সুবিধা পাইছোঁ? চিকিৎসা সেৱা হয়নে? কি পাইছোঁ? চিকিৎসা সেৱাৰ সুবিধা পাইছা হয়নে? তাৰপিছতে কি? শিক্ষা, বিনামূলীয়া শিক্ষা। কিমান 6 পৰা 14 বছৰ বয়সলৈকে কি আছে? 6 পৰা 14 বছৰ বয়সলৈকে বিনামূলীয়া শিক্ষা ব্যৱস্থা পাইছা হয়নে নহয়? এইখিনি কথা তোমালোকে লিখিব লাগিব। চৰকাৰে তথা ৰাজ্য প্ৰশাসনে কি আমাৰ আঁচনি প্ৰদান কৰিছে, এইখিনি বিষয়ে তোমালোকে এইটোত অলপমান চমুকৈ লিখি দিব পাৰিবা। যেনে অৰুণোদয় আঁচনি তোমালোকে নিশ্চয় নাম শুনিছা। অটল অমৃত অভিযান তোমালোকে নিশ্চয় নাম শুনিছা। মহিলা মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে অকণমান লিখিব পাৰা। তাৰপিছতে প্ৰধানমন্ত্ৰী আৱাস যোজনা হয়নে, এইবিলাক ধৰণৰ তোমালোকে কি সুবিধা পাইছা নিশ্চয় তোমালোকে পোৱা বা দেখিছা। বৃদ্ধ ভাতা বা বিধৱা ভাতা, তাৰমানে এইটো এটা মানে পেঞ্চনৰ ৰূপে তোমালোকক ক'ব গ'লে। তাৰপিছত 6 নম্বৰ তোমালোকে ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তি হয়নে, স্কলাৰশ্বিপ যে দিয়ে সেই কথা তোমালোকে অকণমান এই প্ৰশ্নটোৰ উত্তৰ লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তোমালোকৰ এই অনুশীলনী 1ত থকা প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো তোমালোকক কি দিয়া আছে, ৰাজ্যিক প্ৰশাসন বুলিলে কি বুজা, এই বিষয়ে ধুনীয়াকৈ তোমালোকক এই পাঠতে দিয়া আছে। তোমালোকক মই এবাৰ উত্তৰটো দেখুৱাই দিছোঁ, তাৰপিছত মই লিখিও দিম। তোমালোকে এই উত্তৰটো ইয়াৰ পৰা লিখিবা, ঠিক আছে। মই এই যে দেখিছা তোমালোকে ভাৰতৰ ৰাজ্যিক প্ৰশাসন বুলিলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ প্ৰশাসন ব্যৱস্থাক বুজায়, য'ত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰে আৰু নীতি প্ৰণয়ন আৰু ৰূপায়ণ কৰে, উন্নয়নমূলক কাম কাজ, জনসাধাৰণৰ সেৱা নিশ্চিত কৰে। এই কথাখিনি তোমালোকে এই উত্তৰটো লিখি দিবা, ঠিক আছে। 1 নম্বৰ যি ক নম্বৰটো উত্তৰ এইখিনিয়ে হ'ব। ইয়াৰ পৰা তোমালোকে এই নিশ্চিত কৰালৈকে ধুনীয়াকৈ লিখি দিবা, তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব। তাৰপিছত তোমাৰ নেক্সট প্ৰশ্নটো দিছে ৰাজ্য এখনত কি দিয়া আছে, প্ৰশাসনিক কাম কাজ কোনে পৰিচালনা কৰে, এইটো উত্তৰ কি হ'ব। প্ৰশাসনিক ৰাজ্য এখনক ৰাজ্য চৰকাৰে কোনে চোৱা চিতা কৰে, ৰাজ্য চৰকাৰে। কোন চৰকাৰে চোৱা চিতা কৰে, ৰাজ্য চৰকাৰে। মই ইয়াত ৰাজ্য এখনত লিখি দিছোঁ। তোমালোকে এই উত্তৰটো লিখিবা, ৰাজ্য এখনৰ প্ৰশাসনিক কাম কাজ ৰাজ্য চৰকাৰে কি কৰে, চোৱা চিতা কৰে। তোমাৰ 2 নম্বৰ যিটো প্ৰশ্ন আছে, প্ৰশ্নৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ পাঠ্যপুথিত দিয়াই আছে। তোমালোকৰ একদম ধুনীয়া উত্তৰ হ'ব যে গণতান্ত্ৰিক কাৰ্যকলাপ এনে ক্ষেত্ৰত ৰাজ্য প্ৰশাসনে কেনেকৈ নিৰ্বাচন পৰিচালনা কৰা হয়নে। তোমালোকৰ পেজত ধুনীয়াকৈ দিয়া আছে, মই তোমালোকক দেখুৱাই দিছোঁ। চোৱা, তোমাৰ কিতাপতে এইবিলাক উত্তৰ ধুনীয়াকৈ দিয়া আছে। তোমালোকে ইয়াত দেখিছানে, এইবিলাক লিখিব পাৰা। নাগৰিকৰ জনসেৱা, ঠিক আছে, নাগৰিকৰ জনসেৱা প্ৰদান কৰা। তাৰপিছত তোমালোকে লিখিব পাৰা এইটো আঞ্চলিক সমস্যা সমাধান কৰা হয়নে, তাৰপিছত অৰ্থনৈতিক উন্নয়ন কৰা। এইবিলাক হৈছে কি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশখনৰ কি ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম, প্ৰতিনিধিত্বমূলক অংশগ্ৰহণ, ঠিক আছে, এইবিলাক। তাৰপিছত ক্ষমতা আৰু দায়িত্বৰ ভাৰসাম্য, তাৰপিছত আৰু তোমালোকক ধুনীয়াকৈ দিয়া আছে। এইখিনি তোমালোকে ইয়াৰ বাহিৰেও আৰু বহুত পইণ্ট তোমালোকে লিখিব পাৰিবা, মই দি দিছোঁ তোমালোকক ধুনীয়াকৈ উত্তৰ হিচাপে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো এনচাৰটো ইয়াত ধুনীয়াকৈ দিয়াৰ দৰে তোমালোকে লিখিবা। ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা। ভাৰত এখন গণতান্ত্ৰিক দেশ, তোমালোকে জানাই, ডেম'ক্ৰেটিক কাণ্ট্ৰি হয়নে ভাৰতবৰ্ষ এখন। তাৰপিছতে সফলভাৱে চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যিক প্ৰশাসনে চৰকাৰৰ নীতি আৰু কাৰ্যসূচী বাস্তৱায়িত কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰে। এইখিনি কথা তোমালোকে লিখিবা। লগতে ৰাজ্যিক প্ৰশাসনৰ মুখ্য ভূমিকাসমূহ কি, আইন শৃংখলা ৰক্ষা কৰা, নিৰ্বাচন পৰিচালনা কৰা, তাৰপিছত জনসেৱা প্ৰদান কৰা হয়নে নহয়। এইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা। চৰকাৰী আঁচনি ৰূপায়ণ কৰা হয়নে, এইখিনি কথা তোমালোকে ধুনীয়াকৈ লিখি দিবা। উত্তৰটোত এই আটাইখিনি কথা কিন্তু তোমালোকে লিখিবলৈ নাপাহৰিবা। জন অভিযোগ নিষ্পত্তি কৰা, উন্নয়নমূলক কাম কাজ কৰা, তোমালোকে শেষত এইখিনি কথা উপসংহাৰ হিচাপে লিখি দিব পাৰা। ৰাজ্যিক প্ৰশাসন গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। ই জনসাধাৰণ আৰু চৰকাৰৰ মাজত সংযোগ স্থাপন কৰি গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী আৰু কাৰ্যক্ষম কৰি তোলে। এতিয়া গণতান্ত্ৰিক চৰকাৰ মানে কি, আব্ৰাহাম লিংকনৰ সূত্ৰটো মনত আছে, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ হয়নে। কি কৰা যায়, তোমালোকে যেতিয়া ডাঙৰ হ'বা 18+ তোমালোকৰ বয়স হ'ব, তেতিয়া তোমালোকেও কি এই চৰকাৰ গণতন্ত্ৰৰ অংশীদাৰ হ'ব পাৰিবা, ঠিক আছে। তেতিয়া তোমালোকে কি ভোট দিব পাৰিবা। ভোট দি তোমালোকে কি কৰিব পাৰিবা, চৰকাৰ গঠনৰ বাবে নেতা নিৰ্বাচন কৰিব পাৰিবা, লিডাৰ নিৰ্বাচন তোমালোকে কৰিব পাৰিবা। উপযুক্ত নাগৰিক তোমালোকে ভোটৰ দ্বাৰা কি কৰিব পাৰিবা, যাক পচন্দ কৰা, তোমালোকে যাৰ কাম কাজ ভাল পোৱা সেই তাক নিৰ্বাচিত কৰি তোমালোকে ৰাজ্য চৰকাৰৰ যি বিধানসভা হ'ব, বিধানসভালৈ তোমালোকে বিধায়ক নিৰ্বাচিত কৰাত তোমালোকৰ ভোটবোৰে এটা সময়ত সহায় সহযোগিতা কৰিব। এতিয়া আমি নেক্সট প্ৰশ্নটো কৰিম। নেক্সট প্ৰশ্নটো তোমালোকে যদি চোৱা, ইয়াতে দিয়া আছে, নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া। এতিয়া ধুনীয়াকৈ তোমালোক দি দিলোঁ, নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱামূলক উদাহৰণবোৰ দিব দি আছে। কিতাপত তোমালোকক বিভিন্ন ধৰণৰ উদাহৰণ দিয়েই ৰাখিছে। তোমালোকে কি কৰিবা,
এই উত্তৰটো লিখোঁতে এইখিনি কথা লিখিবা, যেনে চিকিৎসা আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যত সুলভ মূল্যত চিকিৎসা সেৱা প্ৰদান কৰা, শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰা, আৰক্ষী আৰু আইন প্ৰয়োগকাৰী বজাই ৰখা, উৎপাদন আৰু বিতৰণ জৰিয়তে বিদ্যুৎ সেৱা সহজলভ্য কৰা। এই কথাখিনি, এই আটাইখিনি হ'ল জনসেৱামূলক, ঠিক আছে, জনসেৱা, ঠিক আছে, এইবিলাক হ'ল চব জনসেৱামূলক কাম। চ' এইখিনি তোমালোকে তাত লিখি দিবা ধুনীয়াকৈ, ইয়াৰ উত্তৰ বুলি তোমালোকে মাত্ৰ লিখিবা, তাৰপিছতে এই গোটেইখিনি কথাৰ পইণ্ট তোমালোকে লিখি দিবা, উত্তৰটো ধুনীয়াকৈ হৈ যাব। ইয়াত এটা ধুনীয়া পইণ্ট দি ৰাখিছে যিটো কৈছে বিল। বিল মানে কি ইয়াত সুধিছে, বিল হৈছে আলোচনাৰ বাবে বিধানমণ্ডলত ৰাজ্যিক বা কেন্দ্ৰীয় দাখিল কৰা প্ৰস্তাৱিত আইনৰ খচৰা। চ' এই কথাটো মই অকণমান বুজাই দিছোঁ। তাৰমানে কি হয়, যেতিয়া তোমাৰ আমাৰ অসমৰ কিমান আছে, বিধায়ক কেইজন আছে, 126জন বিধায়ক আছে, 128খন, 126জন বিধায়ক আছে, বিধায়ক আছে, 126জন বিধায়ক আছে, 126জন বিধায়ক আছে, যিটো দলে 126জন বিধায়ক সংখ্যাগৰিষ্ঠতা পাব, তাৰমানে ইয়াৰ আধা আসনতকৈ বেছি আসন পাব, সেইটো দলে কি কৰিব, চৰকাৰ গঠন কৰিব। এট প্ৰেজেণ্ট আমাৰ কি কৰিছে, বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, হয়নে, প্ৰায় 102খন কি পাইছে, আসন পাইছে, ধৰা হ'ল দেই, মই তোমালোক উদাহৰণৰ বাবে বুজাই দিছোঁ। চ' এই 102খন মানে 128খন কোনে পাইছে, বিজেপি দলে পাইছে। চ' বিজেপি দলে যিহেতু 102খন পাইছে, চ' বিজেপি দলে কি কৰিব, চৰকাৰ গঠন কৰিব, কি কৰিব, বিজেপি দলে চৰকাৰ গঠন কৰিব। আৰু যিসকল কম আসন পালে সিহঁতে কি থাকিব, বিৰোধী দলৰ ভূমিকা পালন কৰিব, মানে গণতন্ত্ৰত বিৰোধী দলো থাকে, ঠিক আছে। চ' এইখন হ'ল যেনিবা বিধানসভা বা বিধানমণ্ডল তোমালোক যি বুলি ভাবা। চ' ইয়াতে তোমালোকৰ কি হ'ব, বিধায়কসকলে কি কৰিব, ইয়াতে মুখ্যমন্ত্ৰী এজন থাকিব আৰু বিভাগসমূহৰ কি থাকে, মন্ত্ৰী থাকে। তেখেতসকলে কি কৰে, যাৰ চৰকাৰ যাৰ থাকে তেখেতসকলে বিল বনায়, ঠিক আছে, যেনে আঁচনি এখন আনিব, কিবা এটা আঁচনি আনিব, সেই আঁচনিত কিমান খৰচ হ'ব, খৰচ হোৱা কথাখিনি ক'লে সেই বিলখনত লিখা থাকিব। বৰ্তমান কি বিল আনিছে, UCC বিল, এট প্ৰেজেণ্ট মই যেতিয়া ভিডিঅ'টো বনাইছোঁ, UCC বিল, যেনে লিভ ইন ৰিলেশ্যনশ্বিপ বা বিবাহ বিচ্ছেদ এনেকুৱা ধৰণৰ পঞ্জীয়নৰ কাৰণে এখন যিখন বিল আনিছে, তোমালোকে ইউটিউবত মাৰি চালে গম পাবা। চ' এই বিলখন যেতিয়া পাছ হ'ব লাগিব, কি মানে এই বিধানমণ্ডলত যেতিয়া আনিব খচৰা, এইটো হ'ল খচৰা, মানে এই বিলখন আনিলে তাত কথা লিখা থাকিব, সেই আইনখনত কি কি আছে বা UCCত কি কি আছে, এই কথা আটাইখিনি লিখা থাকিব, এইটোৱে হৈছে বিল। এতিয়া ইয়াত যেতিয়া এই বিলখন চৰকাৰে কি কৰিব, তেখেতসকলৰ জনপ্ৰতিনিধি বা বিধায়কসকলৰ হতুৱাই কি কৰিব, সেই বিলখন বিধানসভাত পৰ্যবেক্ষণ কৰিব, মানে ওলাই দিব, বোলে আমি এনেকুৱা ধৰণৰ এখন বিল আনিছোঁ, এই বিলখন আমি কি বিধানসভাত কি কৰিব লাগিব, গ্ৰহণ কৰিব লাগে। যেতিয়া এই বিলখন এই বিধানসভাত গ্ৰহণ হ'ব, তেতিয়া সেইখন কি বিল হৈ থাকিব। যেতিয়া গ্ৰহণ হোৱাৰ পিছত, যেতিয়া বিধানসভাত গ্ৰহণ হয়, গৃহীত হয়, তাৰপিছত সেই বিলখন যেতিয়া পাছ হৈ যাব, তেতিয়াহ'লে কি আইন হৈ যাব, সেই বিলখনে কি হৈ যাব, আইনৰ ৰূপ ল'ব, সেইটোৱে হৈছে বিল। তাৰপিছত তোমালোকে ইয়াতে এটা অকণমান মুখ্যমন্ত্ৰীৰ বিষয়ে তোমালোকক কথা দিছে। মুখ্যমন্ত্ৰী জানাই তোমালোকে, মই যে ক'লোঁ অসমত চলৰ উন্নয়নৰ দিশত জনপ্ৰতিনিধিয়ে কেনেধৰণৰ দায়িত্ব পালন কৰিছে। এতিয়া জনপ্ৰতিনিধি বুলি যে ক'লোঁ, সেইজনে বিধায়কজনেই হ'ল জনপ্ৰতিনিধি, ঠিক আছে। তোমালোকৰ মা দেউতাই যাক কি কৰিলে, ভোট দি জিকালে, সেইজনে হৈছে কি, জনপ্ৰতিনিধি, ঠিক আছে, বা নেতা, লিডাৰ বুলি ক'ব লাগিব, তোমাৰ অঞ্চলৰ নেতা, সেই যি ৰাজনৈতিক দলৰে নহওক কিয়, ঠিক আছে। চ' এই নেতাজনৰ তোমালোকৰ কি কৈছে, অঞ্চলৰ উন্নয়নৰ দিশত জনপ্ৰতিনিধিয়ে কেনেধৰণৰ দায়িত্ব পালন কৰিছে, তোমাৰ অঞ্চলত কেনেকুৱা ধৰণৰ উন্নতি কৰিছে, ৰাস্তা ঘাট বনাইছেনে নাই, দলং বনাইছেনে নাই, এই কথাখিনি তোমালোকে লিখিব লাগিব। বা চৰকাৰী আঁচনিসমূহ তোমালোকৰ সেই অঞ্চলত পাইছেনে নাই, এই আটাইখিনি কথা তোমালোকে উত্তৰ আখৰত ইয়াত লিখি দিবা, এই প্ৰশ্নটোত লিখি দিবা। মই এইটো লিখি নিদিওঁ, কাৰণ তোমালোকৰ চবৰে এইটো উত্তৰটো বেলেগ হ'ব। তোমালোক মা দেউতাক সুধিবা যে আমাৰ জনপ্ৰতিনিধিজন যিজন লিডাৰ হয়, তেখেতসকলে কি আমাৰ কেনেধৰণৰ কি কৰিছে, উন্নয়নৰ দিশত ডেভেলপমেণ্টৰ কাৰণে কেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰিছে কওকচোন মা বুলি ক'বা, তেতিয়া তোমালোকে কৈ দিব কি কৰিছে, ৰাস্তা ঘাট বনাইছে, দলং নিৰ্মাণ কৰিছে, হয়নে, এইবোৰ বানপানী ৰোধ কৰিছে, তাৰপিছত কি কৰিছে, নিবনুৱা সংস্থাপন দিবলৈ সফল হৈছে, এইবোৰ তোমালোকে লিখি দিবা। আলোচনাটো শুনিবা ভিডিঅ'টো, ঠিক আছে। অকল উত্তৰ লিখিলে নহয়, তোমাৰ কনচেপ্টটো বুজিবৰ কাৰণে অকণমান ট্ৰাই কৰিবা। মই চেষ্টা কৰিছোঁ, যদি কিবা ভুল হয় তোমালোকে সংশোধন কৰি ধুনীয়াকৈ ভিডিঅ'টোত কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে। আৰু শিক্ষকৰ তোমালোকে নিশ্চয়কৈ সহায় ল'বা। ইয়াত জানো দি আছে এটা নন কনফিডেণ্ট মোচন বুলি কয়, অনাস্থা প্ৰস্তাৱ। এইটো কি হয়, অনাস্থা প্ৰস্তাৱ হৈছে এটা সংসদীয় পদ্ধতি। ভাৰতৰ সংবিধান ৭৫(৩) নং অনুচ্ছেদত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰিষদৰ বিধানমণ্ডলৰ ওচৰত থকা সামূহিক দায়বদ্ধতাৰ কথা
উল্লেখ আছে অৰ্থাৎ মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদখন বিধানমণ্ডলৰ নিম্ন সদন বিধানসভাৰ ওচৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যই কোনো কাৰণ উল্লেখ নকৰাকৈ আস্থাহীনতা প্ৰকাশ কৰি ভোট দিব পাৰে। এই ব্যৱস্থাটোক হৈছে মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ। এইখিনি কথা তোমালোকে অকণমান পিছত ডাঙৰ হ'লে ভালকৈ বুজি পাবা। এতিয়া আৰু মই ইমান বুজাই নাথাকোঁ তোমালোকৰ ভিডিঅ'টো দীঘলীয়া হৈ যাব বহুত। চ' তলৰ ফালে তোমালোকে আহিলে এইটো পিৰামিডটো তোমালোকে চাবা, ঠিক আছে। এই পিৰামিডটো অকণমান ইম্পৰ্টেণ্ট হয়। চ' তোমালোকৰ এইটো ফৌজদাৰী আৰু দেৱানী গোচৰ আদালত, জিলা আদালত, উচ্চ ন্যায়ালয়, তাৰপিছত উচ্চতম ন্যায়ালয়, এইবিলাক কি কোৱা হয় তোমালোকৰ মই ডিষ্ট্ৰিক্ট কোৰ্ট DC অফিচত থাকে হয়নে। ডিষ্ট্ৰিক্ট কোৰ্ট তোমালোকে চাইছা প্ৰতিখন জিলাতে কি থাকে ডিষ্ট্ৰিক্ট কোৰ্ট থাকে। ডিষ্ট্ৰিক্ট কোৰ্টত যদি সমাধান নাপায়, কোনো এটা আইনৰ ন্যায় নাপায়, তেন্তে বা কিবা এটা হ'লে কি ক'ব সেইটো হাইকোৰ্টলৈ গুচি যাব, তাৰপিছতে উচ্চতম ন্যায়ালয়ত গুচি যাব হয়নে। চ' উচ্চতম ন্যায়ালয়টো ক'ত আছে আমাৰ ভাৰতবৰ্ষৰ, এইটো তোমালোকে কোৱাচোন। উচ্চ ন্যায়ালয়টো ক'ত আছে কোৱাচোন। উচ্চ ন্যায়ালয়টো ক'ত আছে? গুৱাহাটীত আছে। উচ্চতম ন্যায়ালয়টো ক'ত আছে? কমেণ্ট বক্সত জনাই দিবা। তলৰ ফালে আহিছোঁ এতিয়া। তলৰ ফালে অহা তোমালোকৰ অনুশীলনীটোত তোমালোকৰ ধুনীয়া প্ৰশ্ন কিছুমান দিয়া আছে। চব ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়? ৰাজ্যপাল হ'বলৈ কি কি যোগ্যতা লাগে? এই আটাইখিনি কথা তোমালোকক ধুনীয়াকৈ এনচাৰ দি দিছোঁ। তোমালোকে ধুনীয়াকৈ উত্তৰবোৰ কৰা, বহি ওলাই লোৱা। ইয়াৰ পিছতে মই তোমালোকক কৰ্মপুথি উত্তৰবোৰ কৰিম। উত্তৰ লিখিবা। ৰাজ্যিক শাসন প্ৰশাসন চলোৱাৰ দায়িত্বত থকা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰী পৰিষদ আৰু প্ৰশাসনিক বিষয়াসকলক একেলগে ৰাজ্যিক কাৰ্যপালিকা বোলা হয়, ঠিক আছে। এতিয়া গভৰ্ণৰ, চিফ মিনিষ্টাৰ, ঠিক আছে, চিফ মিনিষ্টাৰ, গভৰ্ণৰ, মন্ত্ৰী মিনিষ্টাৰসকল সকলোকে মিলি কি বুলি কোৱা হয়? ৰাজ্যিক কাৰ্যপালিকা বোলা হয়। চমুকৈ ক'বলৈ গ'লে কি হ'ব? ৰাজ্যৰ আইনসমূহ কাৰ্যকৰী কৰা বা দৈনন্দিন শাসন প্ৰশাসন পৰিচালনা কৰা সংস্থাই হৈছে ৰাজ্যিক কাৰ্যপালিকা। চ' নেক্সট প্ৰশ্নটো তোমালোকক দিছে ৰাজ্যপাল হ'বলৈ কি কি যোগ্যতা লাগে? এইখিনি কিন্তু ইম্পৰ্টেণ্ট দেই। ৰাজ্যপাল এজন, গভৰ্ণৰ এজন হ'লে কি কি মানে যোগ্যতা লাগে ইয়াত ধুনীয়াকৈ তোমালোকক দিয়া আছে। চ' ভাৰতৰ নাগৰিক হ'ব লাগিব, ইণ্ডিয়ান চিটিজেনশ্বিপ হ'বই লাগিব, এটলিষ্ট 35 ইয়াৰ্ছ হ'ব লাগিব, তাৰপিছত সংসদ বা ৰাজ্য বিধানমণ্ডলৰ কোনো লাভজনক পদত অধিষ্ঠিত থাকিব নালাগে। এই দুটা লিখিলেও তোমালোকে হৈ যাব, ঠিক আছে। ইয়াৰ উপৰিও তোমালোকে যদি বেছি আৰু ধুনীয়াকৈ জানিব বিচাৰা তেন্তে তোমালোকৰ কিতাপত এইখিনি উত্তৰ ধুনীয়াকৈ তোমালোকক দিয়া আছে। তোমালোকে যদি 129 নম্বৰ পৃষ্ঠাত চোৱা, ইয়াত তোমালোকৰ এখন ৰাজ্যপালৰ কথা ধুনীয়াকৈ দিয়া আছে। চ' তোমালোকে তাৰ পৰা অকণমান সহায় লৈ আৰু দুটামান পইণ্ট বঢ়াই লিখিবা। নেক্সট প্ৰশ্নটো দিছে তোমালোকৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? চ' দুই এটা প্ৰশ্ন ইয়াত প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে, তোমালোকে শুদ্ধ কৰি ল'বা। চ' ৰাজ্যপালে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিযুক্তি দিয়ে বা উপাচাৰ্যসকলক নিযুক্তি তোমালোকক কোনে দিয়ে? ৰাজ্যপালে নিযুক্তি দিয়ে। তাৰপিছত নেক্সট প্ৰশ্ন তোমালোকক দিয়া আছে ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন কেতিয়া আইনত পৰিণত হয়? ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পিছত গৃহীত বিল এখন আইনত পৰিণত হয়। যেতিয়া এখন আইন, এতিয়া মই যে ক'লোঁ তেতিয়া আইনৰ কথা। চ' আইনখন যেতিয়া তোমালোকৰ এইখন হ'ল আইন হ'ল, এই আইনখন কি হ'ল? বিধানসভাতো যি নেতাসকল আছিলে তেওঁলোকেতো পাছ কৰি দিলে, বিধানসভাত পাছ কৰি গ'ল, তাৰপিছত ৰাজ্যপালৰ ওচৰত আহিব, ঠিক আছে। সেই ৰাজ্যপালে যেতিয়া অনুমোদন দিব, এপ্ৰুভ কৰিব, তেতিয়াৰ পৰা কি হ'ব? এই বিলখন কি হৈ যাব? আইন হৈ যাব। ঠিক তেনেকৈ যেতিয়া কেন্দ্ৰীয় চৰকাৰত যি চৰকাৰ আছে, নিম্ন সদন, উচ্চ সদন, লোকসভা, ৰাজ্যসভা, ঠিক আছে, তাতেও যিকোনো এখন আইন আনিলে ৰাষ্ট্ৰপতিয়ে কি কৰিব লাগিব? এপ্ৰুভ দিব লাগিব, তেতিয়াহে সেইখন আইন হ'ব। এইটো হ'ব কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত। আৰু অসম চৰকাৰৰ যদি ৰাজ্যিক থাকে, ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত কি কৰিব লাগিব? ৰাজ্যপালে এপ্ৰুভ কৰিব লাগিব। চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকক দিছে 19 নম্বৰত। তোমালোকে এইটো লিখিবা ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখনৰ নাম কি কি? চ' নিম্ন সদনক বিধানসভা বুলি কোৱা হয় আৰু উচ্চ সদনক কি কয়? বিধান পৰিষদ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন তোমালোকক দিছে বিধানসভাৰ সদস্যৰ ন্যূনতম যিটো মিনিমাম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ'ব লাগে? ইয়াত কোৱা আছে জনসংখ্যাৰ ভিত্তিত বিধায়কৰ সংখ্যা ৰাজ্যভেদে বেলেগ বেলেগ। বিধানসভাৰ সদস্যৰ সংখ্যা সংবিধান যদি আমি অনুসৰি চাওঁ 500 গৰাকীতকৈ অধিক, ঠিক আছে, 500 গৰাকীতকৈ কি অধিক, তাৰপিছতে 60 গৰাকীতকৈ কম হ'ব নোৱাৰে, ঠিক আছে, 60তকৈ কি হ'ব নোৱাৰে? কম হ'ব নোৱাৰে, আৰু 500তকৈ কি হ'ব নোৱাৰে? বেছি হ'ব নোৱাৰে। তোমালোকৰ এই কথাখিনি মনত ৰাখিবা। ইয়াত মই লিখি দিছোঁ বাৰু,
কিন্তু মই কোৱা কথাখিনি তোমালোকে এড কৰি দিবা। তাৰপিছত দিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, হয় নহয়? এইটোতো উচ্চ ন্যায়ালয় কোনে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি দিয়ে। এতিয়া উচ্চ ন্যায়ালয় মানে কি? হাইকোৰ্ট, হয়নে? হাইকোৰ্ট তোমালোকৰ নাম দিছে। আমাৰ হাইকোৰ্টটো, আমাৰ অসম ৰাজ্যৰ হাইকোৰ্টটো ক'ত আছে? অসম ৰাজ্যৰ হাইকোৰ্টটো ক'ত আছে কোৱাচোন? গুৱাহাটীত আছে, হয়নে? চ' গুৱাহাটীত থকা যি হাইকোৰ্টটো, তাত থকা আইনৰ যিবিলাক মানুহ আছে, মানে ন্যায়াধীশ আছে, ন্যায়াধীশসকলক কোনে কি দিয়ে? নিযুক্তি দিয়ে। এইটো নিযুক্তি দিয়ে আপোনাৰ ৰাষ্ট্ৰপতিয়ে। বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন? প্ৰতিভা দেৱী সিং পাটিল আগতে আছিলে। এতিয়া বৰ্তমান কোন কোৱাচোন? এতিয়া হৈছে দ্ৰৌপদী মুৰ্মু। নেক্সট এটা ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকক দিছে, ভাৰতৰ বৰ্তমান কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? আমি ইতিমধ্যে তোমালোক অকণমান আগতে মই পঢ়াই দিছোঁ। 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু 28খন কি আছে? আমাৰ ৰাজ্য আছে। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন দিছে, ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্য বুলি আলোচনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কেনেকৈ লিখিবা? ৰাজ্যপাল হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী। তেওঁৰ প্ৰধান ক্ষমতা আৰু কাৰ্যৱলীসমূহ হ'ল, তোমালোকে ইয়াতকৈও ভালকৈ যদি তোমালোকে চোৱা, কিতাপত ধুনীয়াকৈ দিয়া আছে। মই শ্বৰ্টকৈ কিছুমান পইণ্ট তোমালোকৰ বাবে নিৰ্বাচন কৰি আনিছোঁ। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে। বিধানমণ্ডলৰ অধিৱেশন আহ্বান, স্থগিত আৰু সমাপ্তি কৰিব পাৰে। বিধানমণ্ডলে গৃহীত বিলত অনুমোদন দিয়ে, ঠিক আছে। তাৰপিছতে অধ্যাদেশ জাৰি কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ আচাৰ্যসমূহক কি কৰে? নিযুক্তি দিয়ে। তাৰপিছত ৰাজ্যৰ সাংবিধানিক ব্যৱস্থা ভংগ হ'লে ৰাষ্ট্ৰপতিক প্ৰতিবেদন দাখিল কৰে। তাৰপিছত প্ৰশ্নটো তোমালোকে জানিবলগীয়া, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে, ঠিক আছে। গভৰ্ণৰে নিযুক্তি দিয়ে। মুখ্যমন্ত্ৰীৰ তোমালোকৰ ক্ষমতাৰ কাৰ্যাৱলীসমূহ দিয়া আছে। চ' মই এইখিনি তোমালোকক ধুনীয়াকৈ দি দিছোঁ। মই পঢ়ি নাথাকক, ভিডিঅ'টো বহুত দীঘলীয়া যাব। এজ পাৰ ইয়ৰ নীড তোমালোকে প'জ কৰি ধুনীয়াকৈ এনচাৰটো কৰিবা, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব পাৰে। সেয়েহে তোমালোকক এনেকৈ দিছোঁ। চ' এইকেইটা পইণ্ট তোমালোকে যিমান পাৰা ধুনীয়াকৈ লিখি দিবা। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে, প্ৰশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা আলোচনা কৰা। চ' এই প্ৰশ্নটো তোমালোকৰ ধুনীয়া প্ৰশ্ন দিছে। তাৰপিছত এই প্ৰশ্ন তোমালোকে লিখিবা, বিধানসভা ভূমিকা এনেকৈ ধুনীয়াকৈ দিবা। আইন প্ৰণয়ন কৰে, ৰাজ্যৰ বাজেট অনুমোদন কৰে, চৰকাৰৰ কাম কাজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে প'জ কৰি ধুনীয়াকৈ লিখিবা। আৰু এইবোৰ লিখোঁতে তোমালোকে পঢ়ি লিখিবা, ঠিক আছে। পঢ়ি লিখিলে তোমালোকৰ যদি ভুল কিবা শুদ্ধ হয়, তোমালোকৰ অসুবিধা হয়, তোমালোকৰ গাৰ্জেনে শুনি থাকিব নহয়। গাৰ্জেনে শুনি থাকিলে কি কৰিব? এইবোৰ শুদ্ধ কৰাত তেখেতসকলৰ সহায় হ'ব। চ' এইখিনি তোমালোকে ধুনীয়াকৈ এই প্ৰশ্নটোৰ উত্তৰ লিখিবা। ইতিমধ্যে অনাস্থা প্ৰস্তাৱৰ বিষয়ে পঢ়াই দিছোঁ। চ' অনাস্থা প্ৰস্তাৱৰ উত্তৰটো তোমালোকে ইয়াৰ পৰা ইয়ালৈকে ধুনীয়াকৈ লিখি থাকিবা। মই যিহেতু এইটো পঢ়ি দিছোঁ, তো উত্তৰটো তোমালোকে প'জ কৰি লিখিবা। তাৰ নেক্সট তোমালোকক দিছে, ৰাজ্যিক প্ৰশাসনত বিধায়কৰ ভূমিকাৰ আলোচনা কৰা। ৰাজ্যিক প্ৰশাসনত বিধায়কৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে আইন প্ৰণয়নত অংশগ্ৰহণ কৰে, জনসাধাৰণৰ সমস্যা বিধানসভাত উত্থাপন কৰে, চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে, বাজেট আৰু উন্নয়নমূলক আঁচনিৰ বিষয়ে আলোচনা কৰে, তাৰপিছত নিজৰ সমষ্টিৰ উন্নয়নৰ বাবে কাম কাজ কৰে। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে, বিৰোধী দল বুলিলে কি বুজা? এতিয়া মই তোমাৰ বিৰোধী দলৰ কনচেপ্টটো অকণমান আগতে বুজাই দিছোঁ, হয়নে? যিটো দলৰ চৰকাৰ গঠন কৰিলে, এতিয়া এটা চৰকাৰ গঠন কৰিবৰ বাবে কি বিভিন্ন ধৰণে ইলেকশ্যন খেলে, হয়নে? বিভিন্ন ধৰণে পাৰ্টীয়ে দলে কি কৰে? ইলেকশ্যন খেলে। নিৰ্দলীয়ও থাকিব পাৰে, ইণ্ডিপেণ্ডেণ্টো থাকিব পাৰে, ঠিক আছে। চ' নিৰ্দলীয় প্ৰাৰ্থী হওক বা এইবিলাক হ'ল, সকলোৱে কি কৰে? এজন জনপ্ৰতিনিধি পঠায়, হয়নে? বা নেতা পঠায়। সেই নেতাসকলে কি কৰে? নিজৰ এটা ছিট পায়, হয়নে? এতিয়া যিটো দলৰ বেছি পালে সিহঁতে চৰকাৰ গঠন কৰিলে, একক সংখ্যাগৰিষ্ঠতা পোৱা দলে। যিকেইটা নাপালে বা যিকেইটা নাপালে দলৰ নোপোৱা চৰকাৰকেইটা মানে চৰকাৰ গঠন কৰিছে, ধৰা হ'ল বিজেপি বুলি মই নামটো ল'লোঁ ইয়াতে। চ' বিজেপিয়ে ধৰা হ'ল 95খন আসন পালে, ঠিক আছে। কংগ্ৰেছৰ ধৰা হ'ল তোমালোকে কিমান পালে? ইয়াতকৈ কম পালে, 75 পালে। এতিয়া চোৱা, আৰু এটা ধৰ কিবা নিৰ্দিষ্ট এটা দল আছিলে, তেখেতসকলে 32খন আসন পালে। এতিয়া চোৱা, চৰকাৰটো তেখেতসকলে গঠন কৰিলে, বেছি আসন পালে, কিন্তু এই দলটো কি হ'ব? বিৰোধী দল হ'ব, ঠিক আছে। আৰু এইটো যে দল হয়, এইটো বিৰোধী দলত নপৰে। ইয়াৰে এজন কি হ'ব? বিৰোধী দল হ'ব। চ' ইহঁতেও বিৰোধী দল হিচাপে ভূমিকা পালন কৰিব, কিন্তু বিৰোধী দলৰ এজন বিৰোধী নেতা থাকে, এই দলটোৱে সেই নেতাজন পাব। চ' বিধানসভা বা সংসদত শাসনৰ এইখিনি কথা তোমালোকে লিখিবা, উত্তৰটো ধুনীয়াকৈ লিখিবা। নেক্সট প্ৰশ্ন দিছে, বিধান পৰিষদত থকা 4খন ৰাজ্যৰ নাম লিখা। চ' 4খন ৰাজ্য ইয়াত মই দি দিছোঁ, তোমালোকে এই উত্তৰটো লিখিবা।
ৰাজ্যিক ন্যায়পালিকাৰ গঠন আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা। এতিয়া ন্যায়পালিকা তোমালোকৰ কথা ইতিমধ্যে মই কৈ দিছোঁ। চ' ৰাজ্যিক ন্যায়পালিকা কি কয়, হাইকোৰ্টত হয়নে? হাইকোৰ্ট প্ৰথমতে কি থাকে, ফৌজদাৰী থাকে, তাৰপিছত কি ডিষ্ট্ৰিক্ট কোৰ্ট, হাইকোৰ্ট। চ' ৰাজ্যিক ন্যায়পালিকাৰ কথা তোমালোকে ধুনীয়াকৈ মই বেলেগ এটা ভিডিঅ'ত তোমালোকক অলপমান বাৰু ডিপলি বুজাই দিম। এট প্ৰেজেণ্ট তোমালোকে এইকেইটা প্ৰশ্ন তোমালোকে লিখিবা। চ' ভূমিকাও তোমালোকক দিয়া আছে, আইন ব্যাখ্যাৰ প্ৰয়োগ কৰে, তাৰপিছত কি কৰে, নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰে, বিভিন্ন বিবাদ আৰু গোচৰৰ ন্যায়সংগত নিষ্পত্তি কৰে। এইখিনি তোমালোকে লিখিবা। এতিয়া তোমালোকৰ যি পেজ লাষ্ট তোমালোকৰ অনুশীলনী 3, অসম বিধানমণ্ডলত কেইখন সদন আছে, এই আটাইকেইটা প্ৰশ্ন এতিয়া আমি উত্তৰ কৰিম। 1 নম্বৰ প্ৰশ্ন আছে। চ' 1ৰ কটোৰ কি সুধিছে তোমালোকক, অসম বিধানমণ্ডলত কেইখন সদন আছে, এইটো এখন আছে, ঠিক আছে, এখন, ইয়াৰ উত্তৰ হ'ব এখন আছে। তাৰপিছত দি আছে অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান, এইটো তোমালোকক ইতিমধ্যে কৈ দিছোঁ। তাৰপিছত বিধানসভা ভৱন ক'ত আছে, বিধানসভা ভৱন ক'ত আছে, গুৱাহাটীত আছে, ঠিক আছে। তাৰপিছত লিখিবা অসমৰ সৰ্বোচ্চ ন্যায়ালয় ক'ত অৱস্থিত, এইটো গুৱাহাটীতে অৱস্থিত। এইটো উত্তৰ গুৱাহাটীত দিয়া আছে যে, চ' এই দুটা উত্তৰো গুৱাহাটী হ'ব। তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ উপৰি কোন কোন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে, এইটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো কম্পিটিটিভ এক্সামত তোমালোকৰ আহে, ঠিক আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কোন কোন ৰাজ্য আৰু আমাৰ চুবুৰীয়া ৰাজ্যৰো কি কৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ত কি কৰে, ন্যায় ব্যৱস্থাটো চায়। চ' সেই ৰাজ্যখনৰ নাম কি, বহুতেই প্ৰয়োজনীয় প্ৰশ্ন হয়। চ' তোমালোকে এই উত্তৰটো ধুনীয়াকৈ লিখিবা। কেইখন ৰাজ্য মই যে কৈ দিলোঁ এতিয়া, গুৱাহাটী আমাৰ অসম, গুৱাহাটী হাইকোৰ্টে অসমৰ উপৰিও কি কৰে, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ কি কৰে, চোৱা চিতা কৰে, কামবোৰ চোৱা চিতা কৰে। তাৰপিছত তোমালোকক ইয়াত দিয়া আছে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন কাৰ্য কোনে চোৱা চিতা কৰে, এইটো কেন্দ্ৰীয় চৰকাৰে চোৱা চিতা কৰে। অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নামৰ তালিকা প্ৰস্তুত কৰা। এতিয়া এই প্ৰশ্নটো তোমালোকৰ উত্তৰ মই ধুনীয়াকৈ দি দিম। চ' অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ যি তোমালোকক কি ৰাজনৈতিক দলৰ তালিকা প্ৰস্তুত কৰিব দিছে। চ' অসমৰ যদি তোমালোকে চোৱা, অসমৰ বিভিন্ন ধৰণৰ আছে, যেনে কি লিখিব পাৰা তোমালোকে, ৰাইজৰ দল, হয়নে, কি আছে ইয়াত মই লিখি দিছোঁ স্ক্ৰীণত, ৰাইজৰ দল বুলি লিখিবা, ৰাইজৰ দল, ঠিক আছে। তুমি প্ৰস্তুত কৰিবা। লগতে তোমালোকে কি লিখিবা, ভাৰতীয় জনতা পাৰ্টি লিখিবা, তাৰপিছত লিখিবা কংগ্ৰেছ, ঠিক আছে, কংগ্ৰেছ লিখিবা। তাৰপিছতে আম আদমি পাৰ্টি, আপ বুলি কোৱা হয়, আপ বুলি লিখিবা। এইবিলাক তোমালোকে জানিব লাগিব দেই। তাৰপিছত অসম জাতীয় পৰিষদ আছে, অসম জাতীয় পৰিষদ আছে। তাৰপিছত AGP আছে, AGP অসম গণ পৰিষদ। চ' এইবিলাক হৈছে আমাৰ অসমৰ ৰাজনৈতিক দলৰ তালিকা। পৰৱৰ্তী উত্তৰবিলাক তোমালোকক মই অলৰেডি উত্তৰ বাছি থৈ দিছোঁ, তোমালোকে এইখিনি উত্তৰ লিখি যাবা। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক জৰুৰী ব্যৱস্থা বা দিব পাৰে, এইটো কিমান নং অনুচ্ছেদ অনুসৰি, অপশ্যন 2টো শুদ্ধ হ'ব ইয়াৰে, 356। তাৰপিছত দি আছে ৰাজ্যপালৰ বয়সৰ, এইটো ইতিমধ্যে বয়সৰ সীমাটো তোমালোকে পাই আহিছা। বয়সৰ সীমা কিমান আছিলে, 35 বছৰ। তাৰপিছত কোনগৰাকী ৰাজ্য চৰকাৰৰ মুৰব্বী, চ' ৰাজ্য চৰকাৰৰ মুৰব্বী কোন হ'ব, ৰাজ্য চৰকাৰ বুলি কৈছে, চৰকাৰ হ'লে কি হ'ব, মুখ্যমন্ত্ৰী হ'ব, ঠিক আছে। তাৰপিছত অসমত বিধানসভাৰ সমষ্টি কেইটা, 126টা, ঠিক আছে। এইটো মই ইতিমধ্যে কৈ দিছোঁ, 126টা, ঠিক আছে, 126। তাৰপিছত দিছে আমাৰ দেশৰ নিম্ন সদন কোনখন, আমাৰ দেশৰ নিম্ন সদন কোনখন হ'ব, বিধান পৰিষদ, লোকসভা, ইয়াৰে হ'ব বিধানসভা, উত্তৰটো হ'ব বিধানসভা, অপশ্যন বি। তাৰ নেক্সট প্ৰশ্নটোৰ উত্তৰ মই ধুনীয়াকৈ কৈ দিছোঁ, তোমালোকে এইখিনি ধুনীয়াকৈ লিখিবা। মই উত্তৰ লিখি ৰাখিছোঁ। বিধান পৰিষদ ক'ত ক'ত থকা ৰাজ্য 3খন নাম লিখিব দিছে, তো তোমাৰ জিলা অন্তৰ্ভুক্ত কৰা। এতিয়া তোমালোকক এই প্ৰশ্নটো অকণমান তোমালোকে মন কৰিবা, তোমাৰ যিখন জিলা হয় এই জিলাখনে ইয়াত লিখিবা। তোমাৰ যদি দৰং হয়, দৰং বুলি লিখিবা। দৰঙত থকা সমষ্টিকেইটা যেনে মঙলদৈ, চিপাঝাৰ, হয়নে, এইবিলাক তোমালোকে ইয়াত লিখিবা। যদি তোমাৰ ওদালগুৰি হয়, ওদালগুৰি কি আছে, ওদালগুৰি টংলা আছে, টংলা হ'ব। তাৰপিছত ভেৰগাঁও হ'ব, হয়নে, তাৰপিছত মাজবাট হ'ব। এনেকুৱা তোমাৰ জিলা অনুপাতে এইবিলাক বেলেগ বেলেগ হ'ব। তাৰপিছত প্ৰশ্ন ইয়াত তোমালোকক ধুনীয়াকৈ অমিলকে দিছে। চ' এই অমিল যিকেইটা প্ৰশ্ন দিছে মই ইয়াত ধুনীয়াকৈ তোমালোকক মিলাই দিছোঁ, তোমালোকে ধুনীয়াকৈ এইকেইটা লিখিবা।
তোমালোকক ৰাষ্ট্ৰপতিৰ কি কৈছে তোমালোকৰ তালিকা কৰিব দিছে কাৰ্যকাল কিমান বছৰ কাৰ্যকাল কৰিলে অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে কিমান দিন মানে কি কৰিলে তেওঁ দায়িত্ব পালন কৰিছে এইখিনি ইয়াত লিখিব দিছে তাৰপিছত তোমালোকক তলৰ ফালে দিছে ৰাজ্যপালৰ মুখ্যমন্ত্ৰী আৰু বিধায়কসকলৰ দুটাকৈ দায়িত্ব সম্পৰ্কে বাকচত লিখা এই দুটা প্ৰশ্নৰ মই একেলগে উত্তৰ কৰি দিছোঁ চোৱা চব প্ৰয়োজনত তোমালোকে কি কৰিবা কিতাপত থকা লিংকটো গুগলত ক্লিক কৰি দিলেও তোমালোকে উত্তৰবোৰ পাই যাবা ঠিক আছে তোমালোকে ইমান চিন্তা কৰিব নালাগে ফাৰ্ষ্ট ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা একদম বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন হয় দ্ৰৌপদী মুৰ্মুলৈকে তোমালোকে ধুনীয়াকৈ এইবোৰ বঢ়িয়াকৈ একদম ফাৰ্ষ্ট ক্লাছকৈ তোমালোকে কাৰ্যকালটো কাষত লিখি দিয়া আছে চনকেইটা দেখিছানে এই চনবোৰেই হৈছে ইয়াৰ কাৰ্যকাল চ' কাৰ্যকালখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা ঠিক আছে তোমালোকে একদম টেনশ্যন ল'ব নালাগে কাৰ্যকালখিনি তোমালোকে ধুনীয়াকৈ বৰ ধুনীয়াকৈ লিখি দিবা লিখি দিলে তোমালোকৰ কি আৰু টেনশ্যন নাই চিৰিয়েল নাম্বাৰ হিচাপে তোমালোকে একদম প্ৰতিভা দেৱী সিং পাটিল তাৰপিছত প্ৰণৱ মুখাৰ্জী তাৰপিছত ৰামনাথ কোবিন্দ আহিলে তাৰপিছত এতিয়া বৰ্তমান দ্ৰৌপদী মুৰ্মু তাৰপিছত তোমাৰ 10 নম্বৰ বক্সত এই কথাখিনি তোমালোকে লিখিবা ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা এই কথাখিনি তোমাৰ দুটা বক্স দিয়া আছে যে এই দুটা বক্সত এই কথাখিনি ধুনীয়াকৈ তোমালোকে ভৰাই দিবা বক্স যে দিয়া আছে বক্সত এই কথাখিনি তোমালোকে ভৰাই দিবা তাৰ নেক্সট প্ৰশ্নটো দিছে এই নেক্সট প্ৰশ্নটো মই তোমালোকক ধুনীয়াকৈ ইয়াৰ উত্তৰবোৰ লিখি ৰাখিছোঁ ফৌজদাৰী জিলা আদালত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় এই কথাখিনি তোমালোকে লিখিবা তাৰপিছত এইখিনি ৰাজ্যপালৰ নামবোৰ তোমালোকে গুগলত চাৰ্চ কৰি ধুনীয়াকৈ লিখিবা মই ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' তোমালোকে এই লিংকটোত ক্লিক কৰি তোমালোকে সহায় ল'ব বুলি লিখি দিছে চ' এইবিলাক হোমৱৰ্ক তোমালোকে কৰিবা আৰু এটা পেজ তোমালোকক দিয়া আছে এইখিনি তোমালোকে হোমৱৰ্ক ধুনীয়াকৈ কৰিবা ইয়াতে মুখ্যমন্ত্ৰী তোমালোকে লিখিব দিছে চ' লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আৰু ৰাজনৈতিক দল কি আছিলে কংগ্ৰেছ আছিলে চ' এইখিনি গোটেই তোমালোকে লাষ্টত এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা হয় চ' হিমন্ত বিশ্ব শৰ্মা কোন ৰাজনৈতিক দলৰ হয় সেইটো হ'ব ভাৰতীয় জনতা পাৰ্টি এই ঠিক তেনেকৈ এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে হোমৱৰ্ক হিচাপে কৰিবা